এই মুহূর্তত দিব ওলাইছে গুৰুত্বপূৰ্ণ খবৰ। এবাৰ চাপৰত ভয়ংকৰ ঘটনা, নিচাসক্ত দ্ৰব্য খোৱা এজন যুৱকক হত্যাৰ অভিযোগ। বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱকজনৰ মৃত্যু। চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপৰ গাৰোজোৰাত সংঘটিত ভয়ংকৰ ঘটনাৰ বলি হোৱা যুৱকৰ। ধুবুৰী জিলা চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপৰ গাৰোজোৰাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। নিচাসক্ত দ্ৰব্য খোৱা এজন যুৱকক হত্যাৰ অভিযোগ। বন্ধুৱে হত্যা কৰা বুলি অভিযোগ মৃত যুৱকৰ পৰিয়ালৰ। মৃত যুৱকজন চাপৰ থানাৰ অন্তৰ্গত আৰিমাৰীৰ আশ্ৰাফুল ইছলাম বুলি জানিব পৰা গৈছে। আশ্ৰাফুলক বঙাইগাঁও স্বাগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল নিশাই, কিন্তু জৰুৰীকালীন বিভাগতে মৃত্যুক সাৱটি লয় যুৱকজনে। ইতিমধ্যে ঘটনা সন্দৰ্ভত চাপৰ থানাত অভিযোগ দাখিল কৰিছে আশ্ৰাফুলৰ পৰিয়ালৰ লোকে। আমি পুনৰবাৰ জনাইছো এই খবৰ। এইবাৰ চাপৰত ভয়ংকৰ ঘটনা, নিচাসক্ত দ্ৰব্য খোৱা এজন যুৱকক হত্যাৰ অভিযোগ। বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত যুৱকজনৰ মৃত্যু। চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপৰ গাৰোজোৰাত সংঘটিত ভয়ংকৰ ঘটনাৰ বলি যুৱক। ধুবুৰী জিলাৰ চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপৰ গাৰোজোৰাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। নিচাসক্ত দ্ৰব্য খোৱাই এজন যুৱকক হত্যাৰ অভিযোগ। বন্ধুৱে হত্যা কৰা বুলি অভিযোগ মৃত যুৱকৰ পৰিয়ালৰ। মৃত যুৱকজন চাপৰ থানাৰ অন্তৰ্গত আৰিমাৰীৰ আশ্ৰাফুল ইছলাম বুলি জানিব পৰা গৈছে। আশ্ৰাফুলক বঙাইগাঁও স্বাগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল নিশাই, কিন্তু জৰুৰীকালীন বিভাগতে মৃত্যুক সাৱটি লয় যুৱকজনে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত চাপৰ থানাত অভিযোগ দাখিল কৰিছে আশ্ৰাফুলৰ পৰিয়ালৰ লোকে। চাপৰৰ পৰা আজাদ মিয়াৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম। সকলো খবৰ সকলো সময়তে। ল'ৰাটোৰ নাম আছিল আশ্ৰাফুল ইছলাম। ঘটনাটো হ'ল তাৰমানে কালি পৰহি তাৰমানে আমাৰ ভাতিজাখন সোণামুখী গৈছিলোঁ আলহী খাবাৰ। তাৰ পৰা আহোঁতে তিনিটামান ল'ৰা তাক লগ ধৰি তাক আমাৰ তাতে এটা কলেজ আছে, ৰত্নপীঠ কলেজ, তাত পিছফালে লৈ যাই কিবা দৰৱ খুৱাইছে। তাতে আৰু নিমখ নিচাজাতীয় দৰৱ খুৱাইছে। তাতে নিমখৰ পেকেটো আমি পাইছোঁ। তাতে মানে অলপ মানে ল'ৰাটো ঢাকি ধুকি আছিল। তাৰ পাৰি পুলিচ এটা চাপৰ থানাৰ পাৰি পুলিচ এটা আহি আমাৰ লগত থাকি ল'ৰাটোক উঠাই লৈ হস্পিটেলত প্ৰেৰণ কৰে। হস্পিটেলত যোৱাৰ পিছত তাতে মানে উন্নত চিকিৎসা নোহোৱাৰ কাৰণে আমাক FIR কৰি দিয়ে বঙাইগাঁৱত আহি ইয়াত ভৰ্তি কৰাৰ লগে লগে 15-20 মিনিটমান পিছতে ল'ৰাটো ডেড হয়। তাতে আমি ফিল্ডত পাইছোঁ সাদ্দাম নামৰ ল'ৰা এটা, আৰু ছফিকুল ইছলাম, আৰু এটা হ'ল আজিমুদ্দিন। এই তিনিটা আমি তাতে উপস্থিত পাইছোঁ। দুটা ল'ৰা মানে আমাৰ মানুহ আমাক দেখা পাই মানে দৌৰ মাৰি জংঘলত পলাইছে দুটামান ল'ৰা। আৰু এটা ল'ৰা তাতে আমি মানে খেদি তাক ধৰিছিলোঁ। ধৰাৰ পিছত সেই ল'ৰাটোক মানে লগত লৈ আমি চাপৰ হস্পিটেলত লৈ গৈছিলোঁ। আমি ল'ৰাটোক বচাবৰ কাৰণে সেইটো ধান্দাত সেই ল'ৰাটোক আমি ধান্দা দিব পৰা নাই। তাৰপিছত কেছ দিছোঁ। সেই ল'ৰাটো কি হ'ল, আমি ব্যস্ত হৈ থকাৰ কাৰণে ল'ৰাটো মানে তাৰ পৰা পলাই গুচি গ'ল। কেছটো দিছোঁ চাপৰ থানাত। হয়, বন্ধুবিলাকে লগ লাগি মাৰিছে। আৰু এটা আমাৰ গাঁৱতো দুটামান মানুহ আমাৰ সন্দেহ লোক আছে। তাৰমানে সেই দুটাৰ নেতৃত্বত সিহঁতৰ লগত আমাৰ কোনো শত্ৰুতাও নাই। সিহঁতক আমি কোনোদিনে হাইকাজিয়াও নাই। আমাৰ গাঁৱত দুটা মানুহ নেতৃত্বত এই ঘটনাটো হৈছে বুলি আমি পূৰা অনুমান কৰিছোঁ।